মঙলদৈৰ পিপৰা দোকান নামৰ এটা অঞ্চলত অঘটন পাঠশালাৰ পৰিহৰেশ্বৰ বিহু দলৰ সদস্যসকল হঠাৎ অচেতন হৈ পৰে বিহু পৰিবেশন কৰি উভতাৰ পথত পুৱতি নিশা সংঘটিত হয় এই ঘটনা এই পৰ্যন্ত পোহৰলৈ অহা নাই ঘটনাৰ প্ৰকৃত কাৰণ বিহু দলটিৰ বাছখনৰ যান্ত্ৰিক বিজুতি ঘটাক লৈ সৃষ্টি হয় চাঞ্চল্যৰ পুৱা অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় ঢুলীয়া নাচনীসকলক মঙলদৈ অসামৰিক চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে আটাইকেইজন দলটোৰ সদস্য আমাৰ এই আহন গুৰিত তেওঁলোকে যন্ত্ৰণাত ছটফটাই আছে গোটেইখিনি পাৰ্টি আহি আমি ইটো আমি গোটেই ঘৰৰ পৰিয়াল আমি বা ওচৰ চুবুৰীয়াখিনি ওলাই আহি ততাতৈয়াকৈ আমি হেৰিত মানে এই থানাত খবৰ দিওঁ আৰু 108 মাতি তেওঁলোকক মানে সদ্যহতে আমি তেওঁলোকক পঠাইছোঁ তেওঁলোকে কি কাৰণত হ'ল কেনে ফুড পয়জনিং হ'ল নে কি হ'ল আমি হয়তো এইটো জানিব পৰা নাই কিন্তু ইটোৰ পিছত সিটো ইটোৰ পিছত সিটো এটা পিছত এটা তেওঁলোকে চেঞ্চলেছ হৈ মানে ধপধপাই পৰি থাকে এই ধৰণৰ এটা হেৰি হৈছে এতিয়া তেওঁলোকক সদ্যহতে আমি 108 এম্বুলেঞ্চসহ আমি হেৰিত পঠাই দিয়া হৈছে কেইটামান দেখা পাইছে কেইটামান বজাত মোটামুটি সময় আমাৰ 6টামান বাজিছে নে 6টামান বজাত 6টামান বাজিছে আৰু মানুহ মোটামুটি গোটেই দলটোৱে আল্টিমেটলি দলটোৱে দুই এটা ল'ৰা বাকী ল'ৰাত বাহিৰে ছোৱালীখিনি গোটেইখিনিও হৈ গৈছে তেওঁলোকে এতিয়া মঙলদৈ চিভিল হস্পিটেললৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে তাৰমানে নিশা গুৱাহাটীৰ হাতীগাঁৱত উত্তেজনা এটি পৰিয়ালক ডেগাৰেৰে হানি খুচি হত্যাৰ অপচেষ্টা দুৰ্বৃত্তই ভাঙি থৈ যায় পৰিয়ালটোৰ ঘৰৰ মূল গেট আৰু গ্ৰিল হিজুবাৰীৰ আব্দুল বাছিদ নামৰ এজন ব্যক্তিৰ ঘৰত এই আক্ৰমণ আব্দুল বাছিদ আৰু পুত্ৰ জাহিদুল ইছলামক প্ৰাণে মৰাৰ ভাবুকি এই ঘটনাৰে জড়িত শাহবাজ আখতাৰ মতলিব আলী বাপুকন আলী নামৰ 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ধনৰ লেনদেনৰ বাবে সংঘটিত হয় এই ঘটনা যুৱ শক্তি সমবায় সমিতিৰ ধন থোৱাক লৈ এই ঘটনা সংঘটিত হৈছে পূৰ্বে কাৰ্যালয়লৈ আহি মাৰধৰ কৰাৰ অভিযোগ পৰিয়ালটো বৰ্তমান ঘৰ এৰি ভয়তে পলায়ন কৰিছে মূল অভিযুক্ত মতলেবৰ বিৰুদ্ধে আছে কেইবাটাও অভিযোগ হয় ৰাতিয়ে মানে ঠিক 12টামান বজাত এই মতলিব আলীয়ে আৰু বাপুকনে মানে আহি ফাৰ্ষ্ট টাইম আব্বাক ভাবুকি দিয়ে ফোন মাৰি ভাবুকি দিয়ে এনেকৈ তই ওলাই ঘৰ মাটি দখল কৰি ল'ম এগ্ৰিমেণ্ট আমাক লিখি দে তাৰপিছত মানে ঠিক 12টামান বজাত আহি কিনে মতলিব আৰু বাপুকন আৰু মতলিবৰ ল'ৰা দুটা আহি পুৰা একদম গেটটো ভাঙি দিছে এনেকা হাতি হেঁচা মাৰি মাৰি গেট ভাঙিছে গ্ৰিল ভাঙিছে মানে কিবাকে ঘৰৰ ভিতৰত সোমাব পাৰিলে চাগে আমাক মাৰ্ডাৰ কৰিলে হয় আৰু মানে এনেকা এটেম্পটো মাৰ্ডাৰ আৰু তেখেতে চুৰিৰে হানি খুচি মাৰিম বুলি কৈছে তাৰপিছত মানে গুলিয়াই মাৰিম বুলি কৈছে আনহাতে যুৱ শক্তি সমবায় সমিতিৰ বিৰুদ্ধে অভিযোগ দাখিল অভিযুক্ত মতলেব আলীৰ পৰিয়ালৰ যুৱ শক্তি সমবায় সমিতিৰ বিৰুদ্ধে অভিযোগ মতলেব আলীৰ পৰিয়াল আৰু একাংশ লোকৰ গ্ৰাহকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ঘৰ মাটি বিক্ৰী কৰি আব্দুল বাছিদৰ পৰিয়ালে পলায়নৰ যোজা কৰাৰ অভিযোগ উত্থাপন হৈছে নিশা মতলেব আলী আব্দুল বাছিদৰ ঘৰৰ পৰা ধন আনিবৰ বাবে গৈছিল বুলি মন্তব্য মতলেবৰ পত্নীৰ 3 বছৰ ধৰি সমবায়খনত ধন জমা ৰাখিছিল মতলেবৰ পৰিয়ালে ঘৰ বনাবৰ বাবে সেই জমা ধন বিচাৰি আহিছিল মতলেব কিন্তু সময়মতে ধন দিয়া নাছিল আব্দুল বাছিদে কিন্তু পইচা দিম বুলি কৈ দিয়া নাছিল নিশা পইচা আনিবৰ বাবে মতলেবক মাতি পঠাইছিল এই কথা মতলেবৰ পত্নীয়ে প্ৰকাশ কৰিছে মোৰ হাজবেণ্ডে মানে আমি বেংকত পইচা দিছিলোঁ এইটো প্ৰাইভেট বেংক হয় আজি বহুত দিনৰ পৰা আছে যুৱ শক্তি তাৰপিছত মোৰ হাজবেণ্ডে মানে পইচা সুধি আছে আজি কেইদিনৰ পৰা মোৰ ল'ৰা দোকানো খুলিছোঁ তাৰপিছত মই ঘৰো বনাই আছোঁ তাত আমি পইচাখিনি কৈছোঁ এইখিনি পইচা ৰখা আমি লাগিলে লৈ যাম ঘৰতো আমাৰ পইচা ৰাখিব কাৰণে শক্তি নাই তাৰপিছত সিহঁতে কি কৰিছে পইচা আজি দিম কালি দিম ৰমজান মাহৰ পৰা আমাক মানে ভুলকাই আছে দিম কৈ আছে দিয়া নাই আজি যোৱা পৰহি দিনা ক'লে কি আমি পইচাটো দিম দুটা প্ৰপাৰ্টি আছে সিহঁতে দুটাই বিক্ৰী কৰিছে বিক্ৰী হৈ কিনে পইচা লৈ গৈ আছে মানুহক দি আছে কিন্তু আমাৰ পইচাখিনি সিহঁতে নিদিয়ে মোৰ হাজবেণ্ডক কৈছে মোৰ পইচাখিনি দিয়া মোৰ হাজবেণ্ডৰ অসুখো হৈ আছে তাৰপিছত তেখেতে কৈছে মোৰ অসুখ হৈ আছে মই চেন্নাই যাব লাগে মই হায়দৰাবাদ যাব লাগে মই ক'ৰবাত কৈছোঁ মই যাব লাগে ট্ৰিটমেণ্ট কৰিবলৈ তুমি পইচাখিনি দিয়া মোৰ ল'ৰাটোক মই দোকানখন দি দিম দোকান বনোৱাই আছে আজি দোকান বনোৱা আজি 2 মাহ হৈ গ'ল পৰি আছে দোকানত মাল ভৰাব পৰা নাই সি আজি ৰাতি কৈছে কি 10টামান বজাত আহিবা মই মনে ৰাতি পইচা দিম মানুহক ৰাতি 10টা বজাত দিবা এই মতা মানুহ অলপ ঘূৰা পকাই কৰোঁতে ৰাতি হৈ গ'ল ৰাতি হৈ যাওঁতে 2জন মানুহ গৈছে মোৰ ল'ৰা গৈছে মোৰ ভাগিনতা গৈছে 2-3জন মানুহ কি এখন লোহাৰ গেট ভাঙিব পাৰে নেকি কালি ৰাতি প্ৰায় 12:30মান বাজিত এই মোক কাম কৰাটো মাতি কৈছে দাদা এনেকৈ গেট ভাঙি আছে কিছুমান মানুহ কোনবা হয় নাজানো তাৰপিছত মই আহোঁতে চাওঁ এহেঁতে কেইজনমান মানুহ দৌৰিলে আহিছে গুচি গ'ল
যাৱাৰ পিছত জাহিদক ক'লো কোন আছিলে, কয় কি মতলিব আছিল, ৰাতি হাথিয়াৰ পাতি লৈ আহি এতিয়া আব্বাক মাৰি পেলাব সিহঁতে। কৈছে আব্বাক গধূলি মাৰছি আৰু এতিয়া আকৌ মাৰবা আহিছি, গেট চেট ভাঙিছে। আৰু মই আহি চাইছোঁ গেটখন ভাঙা। তাৰপিছত কৈছোঁ মই বোলো কিহৰ কাৰণে, কৈছে কি সিহঁতক কিবা অলপ পইচা পায়, সেইটোৰ কাৰণে তাৰমানে বেছি কৰি কিবা পইচা লিখি দিব লাগে। কৈছে আমি বেলেগ পাব্লিকৰো পইচা আছে কেনেকৈ লিখি দিওঁ। তাৰপিছত সেই পইচা পাব লগা পইচাটো দিব বুলি কৈছে। ৰাতি বহি কেনে মিটিং চিটিং হৈছে। আকৌ ৰাতি 12:30 বজাত আহি এনেকৈ গেট চেট মানুহ ভাঙাইটো অলপ বেয়া হৈছে। সন্ধিয়াও মাৰছি বোলে। আকৌ মোক ৰাতিহে কৈছে, কিন্তু এই ল'ৰাটোৱে কৈছে কি আব্বাক ৰাতিও গধূলিও মাৰছি আৰু এতিয়াও আহি কেনে এনেকৈ ৰাতি 12:30 আহি গেট চেট ভাঙছি। আৰু এই মুহূৰ্তত কংগ্ৰেছ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধীয়ে এক সংবাদমেল সম্বোধন কৰিছে। আমি সেই সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ। महिलाओं के नाम पर हम आरक्षण लें, अगर ये लोग सहमत होंगे, पारित हो जाएगा तो एक तरफ हम ये कर लेंगे, दूसरी तरफ से हमें सारी स्वतंत्रता मिल जाएगी कि काट पीट भी करिए, सीटों में किसी तरह से भी आप परिसीमन करा दीजिए। 2011 के जनगणना के आधार पर होगा तो जाति जनगणना का भी कोई उनको रिकॉग्निशन नहीं लेना पड़ेगा। तो ये साफ है कि उन्होंने सोचा चलो पारित हो जाएगा तो जीत, पारित नहीं होगा तो हम हर नेता के सामने बाकी पार्टियों को महिला विरोधी कहकर महिलाओं के मसीहा बन जाएंगे। तो आप महिला हैं, हम जानते हैं कि महिलाओं का मसीहा बनना इतना आसान नहीं है, करके दिखाना पड़ता है। एक इतिहास है, कांग्रेस पार्टी का एक इतिहास है, विपक्षी दलों का एक इतिहास है, भाजपा का इतिहास है महिलाओं के संदर्भ में, और वो इतिहास बहुत स्पष्ट है। आपके खड़े होने से सदन में उसका विपरीत कहने से कोई फर्क नहीं पड़ता। महिलाएं देख रही हैं, उन्नाव को देखा, हाथरस को देखा, ओलंपिक की खिलाड़ियों को देखा, यहीं दिल्ली में सड़क पर बैठी थी, किसने पूछा उनको? मणिपुर में महिलाओं को देखा, किसने पूछा? और आज आप संसद में खड़े होकर कह रहे हैं हम मसीहा बनना चाहते हैं महिलाओं के। तो ये बहुत स्पष्ट है कि ये महिला आरक्षण बिल की बात नहीं थी, ये परसीमन की बात थी, और परसीमन इनको इस आधार पर करना था जिसमें इन्हें जाति के आंकड़े नहीं देखने की जरूरत होती और अपनी मनमानी करने की पूरी स्वतंत्रता मिलती। तो ये बिल्कुल मुमकिन ही नहीं था कि विपक्ष उनका साथ दे, और मैं बहुत खुश हूं कि आप सबने, देश ने देखा कि जब विपक्ष एकजुट हो जाता है तो किस तरह से इनको हराया जाता है। किसी ने मुझे पूछा आते हुए कि ब्लैक डे है, आप ये सरकार कह रहे हैं कि ब्लैक डे है। ब्लैक डे इनके लिए इसलिए है क्योंकि पहली बार इनको धक्का लगा जो लगना चाहिए था। आज की महिलाओं की समस्याएं बहुत ज्यादा बढ़ रही हैं, संघर्ष बढ़ रहा है, बेवकूफ नहीं है महिलाएं, सब कुछ देख रही हैं। वो पीआर मीडियाबाजी वो अब नहीं चलेगी, कुछ ठोस करना है तो आप 2023 में जो सर्वसहमति से जो विधेयक पास हुआ था, पारित हुआ था, सारे दलों ने उसका समर्थन किया था, उसको लाइए, उसमें अगर कुछ एकाध संशोधन करना है छोटा ताकि वो अभी लागू हो सकता है करिए, और उसको अभी लागू करिए। महिलाओं को हक दीजिए, अभी दीजिए, लेकिन उसको आप घुमाकर और दूसरी चीजों के साथ उसको अटैच करके आप गुमराह करने की कोशिश मत करिए। सीधी सी बात है, इसको अभी करिए, हम सब तैयार हैं। अब आप पूछिए। मेरा सवाल आपसे ये है, जब ये बिल गिरा उसके बाद, मेरा सवाल आपसे ये है कि जब ये बिल गिरा उसके बाद लगातार सरकार की तरफ से कहा जा रहा है कि राहुल गांधी ने फ्लोर ऑफ द हाउस में बोला कि बिल पास करना है तो मौजूदा परिस्थिति में 1 सेकंड में आप मौजूदा सीट पर पास कर दीजिए 543 पे। तो क्या